ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুন মাহৰ 25 তাৰিখ আজি অসমীয়া আহাৰ মাহৰ 10 তাৰিখ আজি অম্বুবাচী নিৰ্বৃত্তি আজি তিথি হ'ব অমাৱস্যা তিথি আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ তাৰ পিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব গণ্ড যোগ আজি কৰণ হ'ব চতুষ্পাদ কৰণ তাৰ পিছতে নাকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মিথুন ৰাশি আজি জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ মৰণৰ দুখ নাই যোগিনী ইক্ষান কোণত সূৰ্য উদয় হ'ব 4:37 সূৰ্যাস্ত সময় হ'ব 6:14 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মবিশ্বাস বাঢ়িব কিবা এটা কৰিম বুলি যদি আপোনালোকে বহুত বেছি ভাবি আছিল সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সেলফ কনফিডেন্স বাঢ়িব কৰাৰ যি ক্ষমতা মনৰ যি শক্তি আপোনালোকৰ বাঢ়িব বুলি কৈছে কিন্তু আপোনালোকে যিমান পাৰে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে নিয়োজিত লোকসকলৰ আজিৰ দিনটোত আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে আপোনালোকৰ মান সন্মান বৃদ্ধি পাব এই সময়ত আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব বুলি কৈছে বৈবাহিক জীৱনত নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ যি পাৰিবাৰিক যি সম্পৰ্ক সুদৃঢ় হ'ব বুলি কৈছে অলপ কষ্ট কৰিলে সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব অলপ কষ্ট কৰক নিজৰ যি এইম আছে নিজৰ যি আপোনালোকৰ লক্ষ্য আছে সেই লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰিব গতিকে অলপ কষ্ট কৰিলে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত মানুহৰ পৰা বিশেষকৈ ভাল ছাপোৰ্ট পাব সমৰ্থন পাব আজি যিমান পাৰে ধৈৰ্য আৰু বুজাবুজিৰে প্ৰতিটো কাম বিশেষকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সমস্যা আছে প্ৰব্লেম আছে সেইখিনি বুজাবুজি মাধ্যমেৰে সমস্যাখিনি সমাধান কৰিলে উপকৃত হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ আজি ভাল হ'ব আজি শ্ৰমিক মহিলাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি এই ৰাশি জাতক জাতিকাসকলে ঘৰৰ পৰিৱেশটো ভালকৈ ৰাখিব পাৰিব বুলি কৈছে হঠাৎ আৰ্থিক লাভৰ সুযোগ থাকিব বুলি কৈছে টকা পইচাৰ কৰবাৰ পৰা লাভ কৰিব পাৰে ভাগ্যৰ সম্পূৰ্ণ সমন্বিত হ'ব বুলি কৈছে বিশেষকৈ লগতে আজি আপোনালোকৰ কামত আন মানুহো বিশেষকৈ আপ্লুত হ'ব আজি পৰিয়ালৰ মানুহৰ লগত বিশেষকৈ আপোনালোকৰ নিজৰ মনৰ ভাৱবোৰ শ্বেয়াৰ কৰক কিবা এটা সমস্যা প্ৰব্লেম ফেচ কৰিছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক ভাগ বতৰা কৰক ভাল হ'ব বুলি কৈছে এজন বিশেষ ব্যক্তিক লগ পালে আপোনালোকৰ কামৰ যি আপোনালোকৰ গতি বৃদ্ধি পাব ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব জীৱন সংগীৰ সৈতে সুদৃঢ় বা সুসম্পৰ্ক উন্নত হ'ব বুলি কৈছে বিশেষকৈ সম্পৰ্ক উন্নত হ'ব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ সংগ্ৰামবোৰ নিয়ন্ত্ৰণ কৰক ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িব লাগিব বিনিয়োগ সম্পৰ্কীয় কিছু পৰিকল্পনা আজিৰ দিনটোত থাকিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো পাৰিবাৰিক বিষয়ৰ বাবে অলপ বিশেষকৈ দৌৰাদৌৰি হ'ব পাৰে কিছু ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে একে সময়তে কৰ্মৰ ক্ষেত্ৰত সময়মতে বিশেষকৈ কামখিনি বা যিখিনি ৱৰ্ক আছে যিখিনি আপোনালোকৰ কৰ্ম আছে সেইখিনি সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব গতিকে যিমান পাৰে কষ্ট কৰক যিমান পাৰে আপোনালোকে দেহে কেহে লাগক বুলি কৈছে আজি আপোনালোকৰ কৈছে যে এই সময়খিনিত খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি আপুনি কাৰো লগত অপ্ৰয়োজনীয় ধেমালিৰ পৰা আঁতৰি থাকিব লাগিব বিৰত থাকিব লাগিব ধেমালিয়ে কিন্তু কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে গতিকে কথা কওঁতে হওক বা যিকোনো ক্ষেত্ৰতে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ সহায়ত নতুন কামৰ কথা ভাবিব নতুন পৰিকল্পনা কৰিব হঠাৎ কোনোবা আত্মীয় ঘৰলৈ যাব লগা হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা উন্নত ফলাফল দেখিব বুলি কৈছে তাত উন্নতি দেখিব অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত হেল্থৰ যদি কিবা এটা প্ৰব্লেম হৈছিল সমস্যা হৈছিল সেই সমস্যাখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে বৃষ ৰাশিৰ লোকসকলে অলপ ব্যস্ত থাকিব বিভিন্ন কৰ্ম আজি এই সময়খিনিত আৰ্থিক অৱস্থাত সুদৃঢ় হ'ব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা থাকিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব আজি কিন্তু এই সময়খিনিত পাৰিবাৰিক বিষয়ক আওকাণ কৰাটো পৰিহাৰ কৰক কিবা এটা সমস্যা হৈছে সেইখিনি কিন্তু ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব ভাই ভনীক সহায় কৰিলে আপোনালোকৰ মনটো ভাল লাগিব তেওঁলোকে যদি কিবা এটা সহায় বিচাৰে হেল্প বিচাৰে আপুনি সহায় কৰি আনন্দ অনুভৱ কৰিব বুলি কৈছে মানসিক শান্তি পাব আপুনি আপোনালোকৰ কেৰিয়াৰত নতুন যাত্ৰা প্ৰতিষ্ঠা কৰিব বিশেষকৈ মেডিকেলৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো বৰ বেছি ভাল হ'ব আজি প্ৰেম জীৱন কৰা বা প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব সম্পৰ্কবোৰ ভাল হৈ থাকিব বুলি কৈছে একে সময়তে
নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে নিজৰ যদি হেল্থৰ প্ৰব্লেম চলিছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব নাপাহৰিব বুলি কৈছে স্বাস্থ্যসন্মত নিয়মখিনি আপোনালোকে মানি চলক বুলি কৈছে দৈনন্দিন আপোনালোকে নিজৰ যি আপোনালোকৰ ৰুটিন আছে যি আপোনালোকৰ কাৰ্যসূচী আছে সেইখিনি কেনেকৈ সম্পাদন কৰিব পাৰি সেইখিনি আপোনালোকে কেনেকৈ কাৰ্যকৰী কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে টকা পইচাৰ বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ অধ্যয়নৰ প্ৰতি কিন্তু একাগ্ৰতাৰ প্ৰয়োজন আছে বৰ্তমান সময়ত যিকোনো বেয়া লগ সংগৰ পৰা আঁতৰি থকা যিকোনো সিদ্ধান্ত লওঁতে কিন্তু জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে মিথুন ৰাশিৰ লোকসকলে কিছুমান বিশেষ কামৰ দ্বাৰা উপকৃত হ'ব আগবাঢ়ি যাব পাৰিব যিয়ে আপোনালোকক সুখী কৰি তুলিব বুলি কৈছে পিতৃ মাতৃৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আজি আপোনালোকৰ কৈছে আপোনালোকৰ নিজৰ কথাত আপোনালোকৰ জীৱন সংগী আপ্লুত হ'ব আপোনালোকৰ কথা বতৰাৰ দ্বাৰা সমস্যাখিনি সমাধান কৰিব ঘৰুৱাৰ কিছুমান সমস্যা বিশেষকৈ সেইখিনি ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰথম ভাগটো আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে সামাজিক কামত আপোনালোকৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি বাহন কিনাৰ সিদ্ধান্ত ল'ব কিছু লোকে প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে দিনটো প্ৰথম ভাগত প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু অবিবাহিত মানুহে কিছু আজি বিয়াৰ প্ৰস্তাৱ পাব পাৰে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত সকলোৰে সৈতে উন্নত সমন্বয় বজাই ৰাখিব লাগিব বুজাবুজি বজাই ৰাখিব লাগিব বিশেষকৈ সন্ধিয়া এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পুৰণি বন্ধু এজনক লগ পাই আপুনি সুখী হ'ব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধটো মধ্যমীয়া দেখা পোৱা গৈছে কিছু ভাল খবৰ পাব পাৰে আজি পৰিয়ালত ইজনে সিজনৰ মাজত ভাল সম্প্ৰীতি থাকিব বা বজাই ৰাখিব পাৰিব আপুনি আধ্যাত্মিকভাৱে অতি প্ৰবল হ'ব যি কাম কৰিবলৈ চেষ্টা কৰিছে সেই কামখিনিৰ ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব যিমান পাৰে নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ দিয়ক বুলি কৈছে গুৰুত্ব প্ৰদান কৰক আনৰ ভুল পৰামৰ্শৰ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বা বিপদৰ কাৰণ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব গুৰুত্ব বজাই ৰাখক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি ফ'কাছ দিয়ক গুৰুত্ব প্ৰদান কৰক আজি বৈবাহিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব ঘৰখনৰ সমস্যাবোৰ নিজে সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে আন মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব পাৰিবাৰিক সমস্যা বা প্ৰেম জীৱনতে হওক ধ্যান ৰাখক বিশেষকৈ মাতৃ বা পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কিছু কেয়াৰফুল হ'লে উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে আজি স্বাস্থ্যৰ ক্ষেত্ৰত উঠা নমা হ'ব হেল্থৰ কিছু সমস্যা হ'ব পাৰে চিন্তা আৰু বিশেষকৈ আপোনালোকৰ আচৰণ ভাৰসাম্য ৰক্ষা কৰিব লাগিব বেছি চিন্তা কৰি নাথাকিব নিজৰ আচৰণৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব কাকো বেছি বিশ্বাস কৰাটো পৰিহাৰ কৰক বেছিকৈ আনক বিশ্বাস কৰিলে কিন্তু বিশ্বাসঘাতকতা কৰিব পাৰে কিছু লোকে গতিকে বেছিকৈ আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব বেছি বিলিভ নকৰিব সকলোকে আজি যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিলে ভাল হ'ব কিবা এটা ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰিছে চিন্তা কৰিহে লওক বুলি কৈছে যদি আপুনি কিছু সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজিৰ দিনটো ভাল হ'ব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হৈ থাকিব আজি আপোনালোকৰ কামত পৰিয়ালৰ সদস্যৰ সহায় লাভ কৰি থাকিব বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা বজাই ৰাখিব পাৰিব বিশেষকৈ আজিৰ দিনটোত নিজৰ লক্ষ্য নিৰ্ধাৰণৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে নতুন প্লেনিং কৰিব পাৰে নিজৰ লক্ষ্যৰ প্ৰতি শান্তিপূৰ্ণভাৱে ঘৰুৱা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব পাৰে নিয়োজিত লোকসকলে বিশেষকৈ আজি কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি আলহী ঘৰখনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে যদি প্ৰেমিকাসকলে ইজনে সিজনক উপহাৰ দিয়ে তেন্তে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু প্ৰেম বা বৈবাহিক জীৱনত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আনৰ সমস্যাবোৰ সমাধান কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰে বিপদ হ'ব পাৰে গতিকে নিজৰ সমস্যাখিনিৰ ক্ষেত্ৰত প্ৰথম গুৰুত্ব দিয়ক বুলি কৈছে বৰ্তমান সময়ত অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ সুদৃঢ় সম্পৰ্ক হ'ব শিক্ষা গ্ৰহণ কৰা থলুৱা লোকসকলে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষকৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ছাপোৰ্ট পাব বুলি কৈছে আজি কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ নতুন সুযোগ উপলব্ধ হ'ব শিশু ফালৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি ব্যৱসায়ীসকলৰ বাবে সাধাৰণতকৈ অধিক উপকৃত হ'ব অন্য দিনৰ তুলনাত আপোনালোকৰ ভাল হ'ব বুলি কৈছে শিশুৰ সৈতে অধিক সময় কটাওক তেওঁলোকৰ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব স্বাস্থ্য ভাল কৰি ৰাখিবৰ বাবে
নিয়মিতভাৱে যোগাসনৰ ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগিব সামাজিক ক্ষেত্ৰত আপোনালোকে অধিক সক্ৰিয় হ'ব লাগিব সকলো কামেই ইতিবাচকভাৱে সফল আপোনালোকে কৰিব পাৰিব বুলি কৈছে কিছুমান পুৰণি বন্ধুক লগ পাব পাৰে আজি আপোনালোকৰ সহকৰ্মীসকলে কৰ্মৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ অন্যান্য ক্ষেত্ৰতে হওক আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ বেলেগ ক্ষেত্ৰতে হওক সহায় কৰিব বুলি কৈছে স্বাস্থ্য ভালে হ'ব আজি বিশেষকৈ মহিলাসকলৰ বাবে দিনটো ভাল হ'ব বুলি কৈছে প্ৰেমত মধ্যমে দেখা পোৱা গৈছে বিশেষকৈ প্ৰেমত ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব বুজি পাব লাগিব আজি শিক্ষা গ্ৰহণ কৰা লোকসকলৰ বাবে এটা ভাল দিন হ'বলৈ গৈছে আজি নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ দিয়ক বুলি কৈছে আনৰ যিকোনো সমস্যা জড়িত হৈ নপৰিব আজি বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব প্ৰেমত বিশেষকৈ ভুল বুজাবুজি হ'বলৈ নিদিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমে দেখা পোৱা গৈছে কিন্তু দিনটো প্ৰথম ভাগত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকে উন্নত ফলাফল দেখিব কিন্তু মানসিক টেনশ্যন বা আপোনালোকৰ অপ্ৰয়োজনীয় চিন্তাবোৰে কিছু ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পেলাব পাৰে গতিকে ফ্ৰী মাইণ্ডত থাকিবৰ বাবে যত্ন লওক নিজৰ ভাল লগা কামত সময় দিয়ক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাখি আজি পৰিকল্পনাৰ সময় বুলি কৈছে পৰিকল্পনাবোৰ সম্পূৰ্ণ কৰি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে শিক্ষাৰ লগত জড়িত লোকসকলৰ কেৰিয়াৰত নতুন পৰিৱৰ্তন আহিব বুলি কৈছে বা অহাৰ সম্ভাৱনা আছে যিটো তেওঁলোকৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী হ'ব ব্যৱসায়ীসকলে আজি বহুত টকা পইচাৰ পোৱাৰ সম্ভাৱনা আছে যিমান পাৰে ব্যৱসায় ক্ষেত্ৰত গুৰুত্ব দিয়ক ৰাজনীতিৰ লগত জড়িত লোকসকলে আজি সামাজিক ক্ষেত্ৰত অধিক স্বীকৃতি লাভ কৰিব জীৱন সংগীৰ সৈতে চলি থকা বিবাদৰ অন্ত পৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি এই ৰাশি জাতক জাতিকাসকলৰ বাবে বিশেষকৈ ধৈৰ্যৰ কিন্তু আপোনালোকৰ যি ক্ষমতা যথেষ্ট প্ৰয়োজন আছে প্ৰত্যেকটো মুহূৰ্ততে আজি আপুনি কোনো বিশেষ কাম অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব পাৰে আজি পৰিয়ালৰ সৈতে চিনেমা এখন চোৱাৰ পৰিকল্পনা কৰিব পাৰে কিবা এটা ভাল লগা কামত টাইম স্পেণ্ড কৰক বুলি কৈছে বিশেষকৈ যিকোনো ধৰণৰ বিশেষকৈ ভাল লগা মনোৰঞ্জন সম্পৰ্কীয় কাম ঘৰখনৰ মানুহখিনিৰ সৈতে অতিবাহিত কৰিবৰ বাবে চেষ্টা কৰক যিকোনো ধৰণৰ পুৰণি কথাৰ বেছি মনোযোগ দিয়াৰ পৰা বিৰত থাকক পুৰণি কথাবোৰ ধৰি ৰাখিব নালাগে যিখিনি পাষ্ট যিখিনি হৈ গ'ল সেইখিনি যদি আপোনালোকৰ সেইখিনি সমস্যা আপোনালোকক যদি কষ্ট দিছিল সেইখিনি পাহৰি বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ হ'ব বৰ্তমানটো কেনেকৈ ঠিক কৰিব আগবাঢ়ি যাব বেয়া দিনবোৰ পাহৰি বিশেষকৈ ভাল দিন কেনেকৈ আনিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে তাৰ বাবে পৰিকল্পনা কৰিবই লাগিব যিকোনো ধৰণৰ পুৰণি কথাত বেছি মনোযোগ দিয়াৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে সেয়েহে ধ্যান ৰাখিব টকা পইচাৰ লেনদেন কৰাৰ সময়ত অলপ সাৱধান হওক আজি আপোনালোকৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰিলে টাইম টেবুলখিনি যদি বা আপোনালোকৰ যিখিনি বহুমূলীয়া সময় আছে সেই সময়খিনি বিশেষকৈ যদি সৎ কামত ব্যৱহাৰ কৰে নিশ্চয়কৈ লাভান্বিত হ'ব শিশুৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব বিশেষকৈ আজি নিজৰ অভিভাৱকৰ স্বাস্থ্যৰ উন্নতি দেখিব বুলি কৈছে তেওঁলোকৰ যদি হেল্থৰ প্ৰব্লেম হৈছিল বিশেষকৈ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল সেইখিনি ক্ষেত্ৰত উন্নত ফলাফল দেখিব বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আজি আপোনালোকে বিশেষকৈ যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে লওক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজিৰ দিনটোত বিভিন্ন কামত ব্যস্ত থাকিব কিছুমান ক্ষেত্ৰত নিজৰ বাবে সময় বিচাৰি উলিওৱাটো কঠিন হ'ব পাৰে আজি পৰিয়ালত ইতিবাচক পৰিৱেশ এটা থাকিব আপুনি আপোনালোকৰ হৃদয়ৰ কথা কাৰো লগত বিশেষকৈ আপোনালোকৰ ভাই ভনীৰ লগত শ্বেয়াৰ কৰিব পাৰে ছুটি ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মক্ষেত্ৰত স্বীকৃতি পাব পাৰে বুলি কৈছে একে সময়তে ধৈৰ্য বজাই ৰাখিব লাগিব কৰ্মক্ষেত্ৰত নতুন বিশেষকৈ কামৰ বাবে সাজু থাকক আজি আপোনালোকৰ শক্তি আৰু আত্মবিশ্বাসে সকলোকে আপ্লুত কৰিব ব্যৱসায়ত নতুন টাই আপ বা চুক্তিৰ সম্ভাৱনা আছে বুলি কৈছে এই সমস্যাত যিমান পাৰি খৰচৰ ওপৰত চকু ৰাখক আয়ৰ কিছু নতুন খবৰ মুকলি হ'ব পাৰে বুলি দিনটোৰ প্ৰথম ভাগত ৰোমাঞ্চ বিশেষকৈ থাকিব বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ মাজত বিশেষকৈ বুজাবুজি থাকিব যি আপোনালোকৰ সম্পৰ্কবোৰ নতুন শক্তি কঢ়িয়াই আনিব আজি হয়তো বিশেষ কাৰোবাৰ লগত আড্ডা মাৰিবলৈ আৰম্ভ কৰিব পাৰে কিছু লোকে বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত নিজৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক টোপনিক আওকাণ নকৰিব কান্ধৰ বিষ বা মাইগ্ৰেনৰ সমস্যাৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে আজি কিছু আপোনালোকৰ এই সময়খিনিত কিন্তু ধ্যানো ৰাখিব লাগিব আজি এই সময়খিনিত কিন্তু আপোনালোকৰ ঘৰখনত চলি থকা সমস্যাখিনি সমাধান হ'ব পাৰে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰিব পাৰিব ভাই ভনীৰ সৈতে কিছু ভাল খবৰ লাভ কৰিব পাৰে তেওঁলোকৰ পৰা বিশেষকৈ চাকৰি বা পৰীক্ষাত জড়িত হ'ব পাৰে আজি দিনটোত কিছু লোকে আজি অফিচত আপুনি অপেক্ষা কৰি থকা সুযোগটো পাব পাৰে আপোনালোকৰ ছিনিয়ৰসকলৰ বিশেষকৈ ছাপোৰ্ট পাব আপোনালোকৰ কঠোৰ পৰিশ্ৰম লক্ষ্য কৰিব আৰু আপুনি নতুন দায়িত্ব বা পদো আপোনালোকে পাব পাৰে কিন্তু একে সময়তে সহকৰ্মী একাংশৰ প্ৰতি ইচ্ছাও আহিব পাৰে আপোনালোকৰ প্ৰতি সাৱধান হওক যে আতংকিত হ'ব বুলি কৈছে বিশেষকৈ এই সময়খিনিত
ধনৰ বিষয়ত সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। হঠাতে কিছু ডাঙৰ খৰচ হ'ব পাৰে। ধৰ্মীয় কাম কাজতো অন্তৰ্ভুক্ত কৰক। আজি প্ৰেমৰ ক্ষেত্ৰত অলপ আৱেগিক হ'ব পাৰে। শৰীৰ আৰু মন দুয়োটাই ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশেষকৈ কাহ চৰ্দিৰ সমস্যাৰ পৰা সকাহ পাবলৈ চেষ্টা কৰক। নিশ্চয়কৈ ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, যদি আপুনি পৰিয়ালৰ সৈতে সময় কটোৱাৰ পৰিহাৰ কৰিছে তেন্তে আজি আপুনি তেওঁলোকৰ ওচৰলৈ যোৱাৰ সুযোগ পাব। অৰ্থাৎ ঘৰৰ মানুহখিনিৰ সৈতে সময় কটাওক বুলি কৈছে। ভ্ৰমণৰ সম্ভাৱনা আছে। বিশেষকৈ সন্তান বা পিতৃ মাতৃৰ সৈতে ভ্ৰমণ কৰাটো লাভজনক হ'ব। আজি আপোনালোকৰ কামৰ আৰম্ভণি লেহেমীয়া হোৱাৰ ইংগিত দিব যদিও পৰিস্থিতি ভালে হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে আজি বিশেষকৈ নেটৱৰ্ক বৃদ্ধি কৰিব লাগিব। আপোনালোকৰ পপুলাৰিটি বৃদ্ধি কৰিব লাগিব বুলি কৈছে। ব্যৱসায় কৰা লোকসকলে বিশেষকৈ ধ্যান দিব। পুৰণি সংযোগবোৰ পুনৰ সক্ৰিয় কৰক, আপুনি উপকৃত হ'ব। ঘৰখনৰ মেৰামতি বা বাহনৰ ছাৰ্ভিচিং বা চিকিৎসাৰ খৰচৰ বাবে খৰচবোৰ আপোনালোকৰ হৈ থাকিব আজি। আজি আপোনালোকৰ সংগীৰ পৰা এনেকুৱা এটা বিশেষকৈ প্ৰতিক্ৰিয়া পাব পাৰে যিটো আপোনালোকৰ বাবে অলপ আচহুৱা যেন লাগিব পাৰে, কিন্তু সত্যটো হয়তো লুকাই আছে। স্কিনৰ প্ৰব্লেম হ'ব পাৰে। ছালৰ ৰোগে অশান্তি দিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। আজি সময়খিনিত বিশেষকৈ পিঠি, ডিঙি বা চকুৰ সমস্যাৰ সম্ভাৱনা আছে। আজি এই দিনটোত বিশেষকৈ নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। আজি স্থিৰতা আৰু গুৰুত্ব বিশেষকৈ আপোনালোকৰ স্বভাৱত প্ৰতিফলিত হ'ব। আপোনালোকৰ পৰামৰ্শত ঘৰখনত গুৰুত্ব সহকাৰে লোৱা হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ সমস্যা হ'ব পাৰে, গতিকে তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ক। আজি আপোনালোকৰ অভিজ্ঞতা, আজি আপোনালোকৰ অফিচৰ কামত আপোনালোকৰ আহিব। আজি আপোনালোকৰ পৰামৰ্শ এটা ডাঙৰ বিশেষকৈ ভুল ৰোধ কৰিব পাৰে। ডাঙৰ এটা মিষ্টেক বন্ধ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে বৰ্তমান সময় অনুকূল নহয়, ধৈৰ্য ধৰিব। হঠাতে পৰিয়ালৰ কোনো চাহিদা বা ডাঙৰ খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ ক্ৰেডিট কাৰ্ডৰ সহায়ত বিশেষকৈ সাৱধানে ক্ৰয় কৰক বুলি কৈছে। আজি আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক কিছু দূৰত্ব থাকিব পাৰে। আপোনালোকৰ মাজত এজনে হয়তো কথাবোৰ বেছি গুৰুত্ব সহকাৰে লৈছে, গতিকে এইবোৰ কথা এৰাই চলিব লাগে। গতিকে কিছুমান কথা এৰা ধৰা মাজেৰে আপোনালোকে চলিব লাগিব বুলি কৈছে। সকলো কথা ধৰি নাৰাখিব, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি বা আঁঠুৰ বিষৰ সমস্যাই আমনি কৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। ধনু ৰাশি, আজি এই পৰিস্থিতিত বিশেষকৈ বুধবাৰৰ পৰিস্থিতিত নিশ্চিত প্ৰভাৱ পৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনালোকক কিছুমান পৰামৰ্শ দিবলৈ আগবাঢ়ি যাব, যিবোৰ আপুনি শুনি আপোনালোকে উপকৃত হ'ব। কাৰোবাৰ পৰা কিছু আৰ্থিক সহায় লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি ক'ৰবালৈ যাবলগীয়া হয় তেন্তে গাড়ীৰ যি ব্যৱস্থা পৰীক্ষা কৰক। গাফিলতিৰ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি স্বাভাৱিক হ'ব। আজি আপোনালোকৰ কামে স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। সময় আহিছে। ব্যৱসায়ত আবদ্ধ হৈ থকা চুক্তিবোৰ আগবাঢ়িব, কিন্তু আজি কাগজত চহী তৎক্ষণাত নকৰিব, চাই চিতি ল'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো ভাৰসাম্যপূৰ্ণ। আজি আপুনি হয়তো কিছুমান পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব। যদি আপুনি বিশেষকৈ এই সময়খিনিত মূলধন বিনিয়োগ কৰে, সাৱধান হ'ব। আজি আন্তৰিক হৃদয়ৰে ক্ষমা খুজিলে বিশেষকৈ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। যদি মিষ্টেক হৈছিল আপোনালোকৰ পুৰণি বন্ধুৰ লগত আকৌ আৱেগিক বন্ধন হোৱাৰ সম্ভাৱনা আছে। সম্ভৱ হ'লে আজি আপোনালোকৰ অতিৰিক্ত নিমখ, ভজা মছলাজাতীয় খাদ্য বা মাদক দ্ৰব্য আপোনালোকে সেৱন কৰাৰ পৰা বিশেষকৈ বিৰত থাকক। যিসকলৰ হেবিট আছে, লঘু ব্যায়ামে আপোনালোকক সকাহ দিব। আজি দিনটো দ্বিতীয় ধৰত বিশেষকৈ কোনোবা এটা বিষয়ক লৈ পৰিয়ালত আলোচনাবোৰ বহুদিনলৈ টানি নিব পাৰে। শান্ত মনেৰে সমাধান কৰিব লাগিব, নহ'লে পৰিস্থিতি নষ্ট হ'ব পাৰে। যদি ভাই ভনীৰ সৈতে জড়িত কোনো বিবাদ হৈছিল তেন্তে সেইবোৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আগতীয়াকৈ পৰিকল্পনা কৰিলে ভ্ৰমণৰ সম্ভাৱনা শুভ হ'ব। আপোনালোকৰ যাত্ৰাত বিশেষকৈ হঠাৎ বাধা আহিব পাৰে। আজি আপোনালোকৰ যোগাযোগৰ দক্ষতা আজি কাৰ্যালয়ত অতি উপযোগী হ'ব। সভাত আপোনালোকৰ মতামত শুনা যাব বুলি কৈছে। লেখা বা বিপণনৰ লগত জড়িত লোকসকলে আজি এটা বিশেষ ধাৰণা আৰম্ভ কৰিব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা অলপ বিশেষকৈ অস্থিৰ হৈ থাকিব পাৰে। আজি আপুনি হয়তো ক'ৰবাৰ পৰা ধাৰলৈ লোৱাৰ ধন ঘূৰাই দিব লাগিব। আজি আপোনালোকৰ সংগী আপোনালোকৰ কোৱা কথাখিনি গভীৰভাৱে অনুভৱ কৰিছে যদি বিশেষকৈ মিছা কোৱা বা কথা লুকুৱাই ৰখাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। মানসিক ক্লান্তি আৰু উত্তেজনাই আধিপত্য বিস্তাৰ কৰিব পাৰে। ধ্যান আৰু বিশেষকৈ এই সময়খিনিত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। এই সময়খিনিত ধ্যান কৰক, যোগাসন কৰক, ব্যায়াম কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাখি আজি এই দিনটো বিশেষকৈ আপোনালোকৰ বাবে কিছু সমস্যাৰ সমাধান হ'ব। আজি আষাধ অমাৱস্যাৰ দিনা পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব। আজি আৱেগৰ সাগৰ সৃষ্টি হ'ব পাৰে। কিছু আপোনালোকৰ দুখ, কিছু আপোনালোকৰ পেইন হ'ব। কিছুমান পুৰণি বিষয় আপোনালোকক আৱেগিক কৰি তুলিব পাৰে। আজি মাতৃৰ সৈতে আৱেগিক বন্ধন গভীৰ হৈ পৰিব। পিতৃৰ ফালৰ পৰা সমৰ্থন পাব। কৰ্মৰ লগত জড়িত বহু বিষয়ত পৰিস্থিতি আপোনালোকৰ পক্ষত চাব পাৰে। জ্যেষ্ঠ উচ্চ বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিবলৈ ওলাইছে, যি আপোনালোকৰ উৎসাহৰ লগতে উদ্যমৰ বৃদ্ধি কৰিব।
আজি ব্যৱসায় পৰিস্থিতি স্বাভাৱিক হ'ব বুলি কৈছে। বিশেষকৈ টকা পইচাৰ ফালৰ পৰা আজি আপোনালোকৰ ভাগ্য ভালেই হ'ব। যদি আপুনি কিবা এটা সঞ্চয় কৰাৰ কথা ভাবিছে তেন্তে ৰিয়েল ইষ্টেট বা দীৰ্ঘম্যাদী ধনৰ কথা বিবেচনা কৰাটো ভাল হ'ব। যদি আপুনি কাৰোবাৰ লগত সম্পৰ্কত নাই তেন্তে হঠাতে আপোনালোকৰ বন্ধুৰ সৈতে আৱেগিক সম্পৰ্ক গঢ়ি উঠিব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য অৱস্থা স্বাভাৱিক হৈ থাকিব। আপুনি নিজৰ বাবে স্বাস্থ্যসন্মত খাদ্যক অধিক গুৰুত্ব দিয়া দেখা পোৱা যাব বুলি কৈছে। আজি এই সময়খিনি কিছু বিভ্ৰান্তি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই সময়ত আপুনি এনে যাত্ৰা হাতত ল'ব লাগিব যিবোৰ আপুনি নিবিচাৰিছিল। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ লাগিব। পৰিয়ালৰ কাৰোবাৰ লগত তৰ্ক বিতৰ্কই আপোনালোকক দোষী কৰি তুলিব পাৰে, কিন্তু আজি আপুনি সকলো চম্ভালিব পাৰিব বুলি কৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আৱেগিক বুদ্ধিমত্তাৰ দুয়োটাই কামত আহিব। অফিচৰ এজন নতুন ব্যক্তিয়ে হয়তো আপোনালোকৰ কৰ্মশৈলীত আপ্লুত হ'ব। ব্যৱসায়ত নতুন অংশীদাৰ যোগ কৰাৰ আগতে তেওঁলোকৰ পটভূমি নিশ্চিতভাৱে পৰীক্ষা কৰক। আৰ্থিক পৰিস্থিতিত ধনৰ লেনদেনত অধিক বিশেষ সচেতন হ'ব লাগিব। কাগজ পত্ৰ নিশ্চিত কৰক। লটাৰী বা শ্বৰ্টকাট উপাৰ্জনৰ পৰা আঁতৰি থাকক। আজি বৈবাহিক দম্পতীয়ে বিশেষকৈ বিসংগতিতকৈ জ্ঞানক বাছি লোৱাটো উচিত আৰু সৰু সৰু বিষয়বোৰক তীব্ৰতৰ হ'বলৈ দিব নালাগে। টোপনিৰ অভাৱত মূৰৰ বিষ বা খিংখিঙীয়া হ'ব পাৰে। এই সময়ত আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি দিনটো নিজৰকে বিশেষকৈ বিভিন্ন ক্ষেত্ৰত আপোনালোকে জড়িত কৰিব পাৰিব, সক্ৰিয় হ'ব। আজি আপোনালোকৰ কথাই ঘৰখনৰ প্ৰভাৱ পেলাব। আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব বা ল'ব লগা হ'ব পাৰে যি আপোনালোকৰ পৰিয়ালটোক সকাহ দিব। সম্পত্তিৰ সৈতে জড়িত এটা বিষয় আজি আপোনালোকৰ আলোচনাত আহিব পাৰে। আজি আপোনালোকৰ ভাই ভনীৰ সৈতে আপোনালোকৰ পথ প্ৰদৰ্শনৰ প্ৰয়োজন হ'ব বুলি কৈছে। ব্যৱসায়ত আৱেগতকৈ যুক্তিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লওক। এই সময়ছোৱাত সহকৰ্মী বা অংশীদাৰৰ সৈতে স্বচ্ছ হওক। আজি চাকৰিৰ বাবে আবেদন বিশেষকৈ কৰা লোকসকলৰ বাবে ভাল খবৰ। এই সময়ত নতুন সুযোগ সোনকালে আপোনালোকৰ আহিব পাৰে। আজি ধনৰ ক্ষেত্ৰত কিছু আপোনালোকৰ উত্তেজনা হ'ব পাৰে। আশা কৰাতকৈ অধিক কিছু ব্যয় হ'ব পাৰে। আজি ৰোমাঞ্চকৰ লগতে সততা সম্পৰ্ক গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ বন্ধু মহলৰ কোনো এজনৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ডিঙি বুকুৰ হাওঁফাওৰ লগত জড়িত কিছু সমস্যাই আপোনালোকক অসুবিধা দিব পাৰে। ঠাণ্ডা বস্তু বেছিকৈ নাখাব। বৰ্তমান গৰমৰ পৰা কিন্তু বাছি চলিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। আজি বিতৰ্ক হ'ব পাৰে, কিন্তু মৰমেৰে কথাবোৰ সমাধান কৰক বুলি কৈছে। ভ্ৰমণৰ সম্ভাৱনা কিছু আপোনাৰ কম, কিন্তু যদি যাবলগীয়া হয় তেন্তে মনত ৰাখিব খৰখেদা নকৰিব। যাত্ৰা দীঘলীয়াও হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা হ'ব। এই সময়ত আন কোনোবাই আপোনালোকৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে। সজাগ হওক। এই সময়ত বজাৰত উত্থান পতনৰ বাবে ব্যৱসায়ত সমস্যা হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত টকা পইচা সঞ্চয় কৰাটো কঠিন হ'ব, কিন্তু জৰিমনা বা আন কাৰণত খৰচ হ'ব পাৰে। কোনো আঁচনি দেখা দিয়াৰ পিছত লগে লগে প্ৰতিক্ৰিয়া নকৰিব বা কিবা এটা ভাল এটা ক'ৰবাত দেখিলে যে ইনভেষ্ট কৰিব লাগিব, টকা পইচা লগাব লাগিব, সেইখিনি নহয়, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ সংগীৰ পৰা আৱেগিক গভীৰতা আশা কৰিব, কিন্তু যদি আপুনি বিনিময়ত একেখিনি বস্তু নাপায় তেন্তে মেজাজৰ পৰিৱৰ্তন হ'ব পাৰে। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। একে সময়তে আপুনি আঘাত পাব পাৰে, হঠাতে নাৰ্ভাছ অনুভৱ কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি, এই সময়খিনিত আপোনালোকৰ বাবে বিশেষ দিন হ'ব। আজিৰ দিনটোত ঘৰতে বিশেষকৈ আনন্দ এটা সময় কটাবলৈ সুযোগ পাব। ভাই ভনীৰ লগত কিবা এটা যদি বিষয়ত দীৰ্ঘদিনীয়া আলোচনা আছে, শান্ত হৈ থাকিলে পৰিস্থিতি উন্নত কৰিব পাৰিব। অফিচত বিশেষকৈ কাম এটাৰ পিছত এটা আহিব, কিন্তু আপুনি দক্ষতাৰে চম্ভালিব। আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ সিদ্ধান্তৰ ওপৰত চকু ৰাখিব, কামৰ ওপৰত চকু ৰাখিব। ব্যৱসায়ত নতুন ব্যক্তি আপোনালোকৰ ওচৰলৈ আহিব পাৰে। সহায় বা পৰামৰ্শৰ বাবে শ্বেয়াৰ কৰাৰ আগতে পৰীক্ষা কৰক বুলি কৈছে, বা সকলো কথা শ্বেয়াৰ কৰি দিব নালাগে, ক'ব নালাগে। টকা পইচা চাপ আপোনালোকৰ থাকিব যদিও সন্ধিয়ালৈকে কিছু সকাহ পাব। বেংক সম্পৰ্কীয় কামবোৰ পিছুৱাই নিদিব। বেংকৰ যদি কিছুমান সমস্যা আছে, সম্পৰ্কত তীব্ৰতা থাকিব। সৰু কথা এটাক লৈ আৱেগিক প্ৰক্ৰিয়া হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত, কিন্তু ইচ্ছা কৰিলে প্ৰেমলৈ ৰূপান্তৰিত কৰিব পাৰে। আজি প্ৰথমবাৰৰ বাবে কাৰোবাক লগ পোৱাৰ কিছু লোকৰ সংযোগ অনুভৱ কৰিব বুলি কৈছে, সুযোগ পাব পাৰে। স্বাস্থ্য ভালে হ'ব দিনটো প্ৰথম ভাগত। এই সময়ত আপুনি দীৰ্ঘদিনীয়া আপোনালোকৰ কিছু সমস্যাৰ পৰা সকাহ পাব। অৰ্থাৎ কিবা এটা প্ৰব্লেম হৈছিল যদি বহুদিনৰ পৰা কিছু স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটি আছিল, সেইখিনিৰ পৰা সকাহ পাব। বিশেষকৈ সন্ধিয়া বতৰে আপোনালোকক সুখী কৰি ৰাখিব। দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ আজি এই সময়খিনিত বুধবাৰে ব্যস্ত আপোনালোকৰ বহুত বেছি থাকিব। পৰিয়ালত ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে বুলি কৈছে। পৰিয়ালৰ ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো বাতৰি মনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজি ঘৰখনক সজ্জাবলৈ ঘৰটো বিশেষকৈ সজ্জাবলৈ বা নতুন বস্তু এটা কিনিবলৈ পৰিকল্পনা হ'ব পাৰে। অফিচত আপোনালোকৰ কামবোৰ সকলোৱে ভাল পাব, কিন্তু আপোনালোকৰ আকাংক্ষিত ক্ৰেডিট আপোনালোকে নাপাব পাৰে। ধৈৰ্য ধৰিব। ব্যৱসায়ত ক্লায়েণ্টৰ
ডিলিঙত বিশেষকৈ স্বচ্ছতা গুৰুত্বপূৰ্ণ কোনো মিছা প্ৰতিশ্ৰুতি নিদিব আজি কাকো বিত্তীয় সম্পৰ্কৰ যি ব্যৱস্থা ভাল হ'ব কিছুমান সৰু সৰু লাভ হ'ব পাৰে বিশেষকৈ এগৰাকী মহিলাৰ সহায়ত সম্পৰ্ক স্থিৰতা থাকিব কিন্তু ৰোমাঞ্চ অলপ কম হ'ব আজি আপোনালোকৰ সংগীৰ লগত আৱেগিক কিবা এটা বিশেষকৈ কথা শ্বেয়াৰ কৰক সম্পৰ্কবোৰ শক্তিশালী হ'ব অবিবাহিত লোকে নতুন প্ৰস্তাৱ পাব পাৰে কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাটো ভাল নহয় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয় ধৰা ডিঙি বা পিঠিৰ লগত জড়িত সমস্যা হ'ব পাৰে লেহেমীয়া বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব যিকোনো কাম কৰোঁতে কিন্তু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব